আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰো ভাল। আজি নতুন এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ। যোৱাটো ব্লগ এতিয়া মই আপলোড দিমেই অকণমান দেৰিকৈ। তো সেইটো ব্লগ আশা কৰিছোঁ আপোনালোকক ভাল লাগিব। আৰু নতুন ব্লগ এটা মই ষ্টাৰ্ট কৰি দিছোঁ। আৰু আজি এতিয়া যাম মানে মই বিয়াত, তো মই সেইকাৰণে বনোৱা সিজোৱা কৰি লৈছোঁ। কাৰণ যিহেতু ঘৰত চবেই থাকিব, কোনো নাযায়, মই অকলে যাম আম্মাহঁতৰ লগত। তো মইতো ভাত পানী বনাই মেলি যাব লাগিব ন। তো সেইকাৰণে মই ধুমাধুম বনাই লৈছোঁ। তো কি পিন্ধি যাওঁ কি পিন্ধি নাযাওঁ সেইবোৰ আপোনালোকৰ লগত পাৰিলে মই শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ। তো এয়া মই ভাত পানী বনোৱা হৈ গ'ল আৰু এতিয়া মই ওলাম, ৰেডি হ'ম মানে। তো এই চাৰাযোৰ ওলাইছোঁ পিন্ধিবলৈ। চাওঁচোন কি পিন্ধোঁ। আম্মাই কৈছে এযোৰ পিন্ধি যাবলৈ, বেলেগ এযোৰ। তো চাই লওঁ কোনযোৰ পিন্ধোঁ। তো মই ৰেডি হৈ মই আকৌ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। এয়া মই ৰেডি হৈ আছোঁ, ভালকৈ পূৰাপূৰি ৰেডি হোৱা নাইকিয়া। এযোৰ আকৌ পিন্ধি ল'লোঁ। আৰু আম্মা এযোৰ আনিছে, সেইযোৰ মই পিন্ধা নাইকিয়া বৰ্তমান। তাৰ দুপাট্টাটো পোৱা নাইকিয়া। তো আম্মা সেইযোৰে পিন্ধিবলৈ মোক কৈ আছে, কিন্তু তাৰ দুপাট্টাটোৱে পোৱা নাইকিয়া। ক'ত থলোঁ কি কথা আৰু বিচাৰিয়ে নাপাওঁ। ক'ৰবাত যোৱাৰ সময়তো হুৰমূৰ লাগে জানেই। তো ঠিক আছে মই পটাপট ৰেডি হৈ লওঁ, নহ'লে একদম আব্বাই একদম হুৰমূৰ লগাই দিব, তাৰমানে ভালকৈ ৰেডি হ'বও নাপাম। তো ঠিক আছে, বিয়া ঘৰত গৈ লগ পাই আছোঁ, বা ইয়াত পাৰিলেও ইয়াতো দেখাম, নহ'লে যদি নোৱাৰোঁ তেনেহ'লে বিয়া ঘৰত গৈ দেখাম। চুইজাৰ ভেলভেটৰ হয় আৰু এইযোৰ পিন্ধি গ'লে মানে ঠাণ্ডাটো নাপালোঁ হয়। এয়া মই পূৰাপূৰি ৰেডি হৈ গ'লোঁ আৰু চুলিখিনি এনেকুৱা বান্ধি ল'লোঁ। কালি যেনেকুৱা খোপা বান্ধিছিলোঁ, হাজবেণ্ডে কৈছে চুলিখিনি মেলি যাব নালাগে, মানে ভাল নালাগিব আৰু ৰাতিও হৈছে ন। তো সেইকাৰণে মানে মনা কৰিছে বান্ধি যাবলৈ। তো মই কালি নিচিনাই বান্ধি ল'লোঁ, খোপা এটা বান্ধি লৈছোঁ। তো চাওঁচোন কেনেকুৱা লাগিছে, মই নিজে বুজিও পোৱা নাই, চায়ো পোৱা নাই এতিয়া। আৰু এইযোৰ ইয়েৰিংছ পিন্ধিছোঁ। এইযোৰ সেইদিনাখন লৈছিলোঁ যে সেইযোৰে হয়, কালিও পিন্ধি গৈছিলোঁ। আজি এইযোৰে পিন্ধি ল'লোঁ, এইযোৰকে পিন্ধি ল'লোঁ আৰু। তো ঠিক আছে। আৰু যেতিয়ালৈকে চেণ্ডেল নিপিন্ধো আৰু লিপষ্টিক নলগাওঁ, মেকআপ কেতিয়াও মানে পূৰাপূৰি মানে কমপ্লিট নহয়, ইনকমপ্লিট থাকি যায়। তো এয়া মই ৰেডি হৈ গ'লোঁ, খালি পাৰ্চটো ল'ব আছে। আৰু এই কাপোৰযোৰে পিন্ধিলোঁ। সিযোৰ পিন্ধিলে মানে ঠাণ্ডাটো নাপালোঁ হয়, কিন্তু এইযোৰত ঠাণ্ডা পাম। তো যিকিয়ে নহওক আৰু সেইখিনি আৰু হ'বই আৰু। খোপাটো কেনেকুৱা লাগিছে ক'ব পৰা নাইকিয়া মই, কাৰণ যেনে তেনে মই বান্ধি লৈছোঁ আৰু কোনোমতে। কাৰণ চুলিখিনি একদম ফুলি থাকিলে একদম ভাল নেদেখায় একদম। আৰু এতিয়া ষ্ট্ৰেটটো মোৰ নোহোৱা হৈ গ'ল। আকৌ অকণমান বেটা মানে এতিয়া কৰা নাই, কাৰণ বেটা এতিয়া বহুত সৰু হৈ আছে ন, চুলিখিনি ধৰি টানি টানি দিয়ে। তো মোৰ ভাল নালাগে, মানে অশান্তি লাগি থাকে। তো ভাবিছোঁ সি অকণমান ডাঙৰ হৈ লওক, অলপ বুজি পোৱা হওক, তেতিয়াই চুলিখিনি ষ্ট্ৰেট কৰিম। আৰু সেইকাৰণে এতিয়ালৈকে মই মানে চুলিখিনি ষ্ট্ৰেট কৰা নাই, নহ'লে কেতিয়াবাই কৰিলোঁ হয় মই। তো যিকিয়ে নহওক মই সেয়া পূৰাপূৰি ৰেডি হৈ গ'লোঁ। আৰু চবেই ৰেডি হৈ আছে, মানে চবৰে। আব্বাৰ হ'লেতো আৰু আব্বাই নৰখিব, 5 মিনিটো নৰখিব, ধুমাধুম হুৰমূৰকৈ যাওঁ। তো সেইকাৰণে মই ধুমাধুম ৰেডি হৈ ল'লোঁ। আৰু ভাত পানী চব বনাই মেলিহে গৈছোঁ চাইছে। আৰু হাজবেণ্ডক কিমান কৈছোঁ যাবলৈ, সি যাব বিচৰা নাইকিয়া। এতিয়া আমি গুচি গ'লে মানে সি মানে আৰামত অকণমান দেৰি শুব, যিহেতু একদম ৰাতিপুৱা সোনকালে যায়। তো তাৰো অলপ ভাগৰ লাগি থাকে। তো সেইকাৰণে আৰু ঠিক আছে। আমি বিয়া ঘৰত আহি পাই গ'লোঁ আৰু কইনাক গিফ্টটো দিলোঁ আৰু চব লৈ মেলি আমি অকণ বহিছোঁ। আৰু এয়া মই অকণমান ভিডিঅ' কৰি লৈছোঁ, কাৰণ মেমৰি হিচাপে থাকি যায় ন। আৰু এতিয়া আমি খাবলৈ এইপিনে গুচি আহিলোঁ। এইপিনে কফি, তাৰপিছতে পাস্তা, তাৰপিছত ফুচকা আজি মই প্ৰথমবাৰ খাইছোঁ বিয়াত, নহ'লে মই কেতিয়াও মানে ফুচকাটো নাখাওঁ। আৰু বেটা এইপিনে দৌৰা দৌৰি কৰি আছে, তো তাৰ লগে লগে মই ঘূৰি আছোঁ। চবেই চাইছে আৰু ময়ো লগে লগে ঘূৰি আছোঁ। ভয় লাগে ন, য'ত ত'ত যাবলৈ, ইমান এৰি দিব নোৱাৰি, ইমান সৰু ল'ৰা। কাপোৰ লেতেৰা হৈ যাব বা অহল বহল পাইছে যে, তো সি ভাল পাইছে মানে খেলি মেলি। আৰু আমি কফি খালোঁ, তাৰপিছতে আলুদম খালোঁ, তাৰপিছত পাস্তা খালোঁ, তাৰপিছত ফুচকা খালোঁ। যি আছে মানে চব মানে অকণমান মানে ট্ৰাই কৰিছোঁ, আৰু বহুত বেছি ভাল লাগিলে খাই কিনে। আৰু এইপিনে অকণমান আমি ফটো তুলিবলৈ ওলাই আহিছিলোঁ।
আৰু এয়া এতিয়া আমি খানা খাবলৈ গৈছোঁ। এয়া মই বহুত বেছি বস্তু লোৱা নাই, এতিয়া একেবাৰে মানে যিমানখিনি দৰকাৰ সিমানখিনিয়ে লৈছোঁ। বিয়াখনত গৈ বহুত বেছি ভাল লাগিলে। তো বিয়াখনত প্ৰথমৰ পৰা যোৱাৰ পৰা লৈ কিনে এতিয়ালৈকে অহালৈকে যিখিনি কৰিলোঁ সকলোবোৰ আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিলোঁৱে। তো ভাবিছোঁ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।